পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে শিৱসাগৰত বিক্ষিপ্ত ঘটনা। শিৱসাগৰত কংগ্ৰেছ বনাম বিজেপি সমৰ্থকৰ মাজত সংঘাত। বিজেপি সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন। শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কংগ্ৰেছ কৰ্মীৰ। জিলা কংগ্ৰেছৰ সম্পাদক ৰবীন্দ্ৰ সিঙক আক্ৰমণ কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। বিজেপি নেত্ৰীৰ উচতনিত ৰবীন্দ্ৰ সিঙক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন অভিযোগকাৰীৰ। নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7। আমাৰ 11 নম্বৰ ৱাৰ্ডৰ টেকনিকেল স্কুলত আমাৰ ভোট কেন্দ্ৰত আপোনাৰ ভোট গণনা কৰি আছে আমাৰ ৰাইজসকলে। তাৰপিছত আপোনাৰ আমাৰ ভৰপাত্ৰে আমাৰ মৃণালী বাইদেউ আমাৰ যিটো নগৰ আমাৰ শিৱসাগৰ 11 নম্বৰ আমাৰ কি কয় 11 নম্বৰৰ ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্যা তেখেতে মানে আপোনাৰ তেখেতক মই বাৰে বাৰে মানা কৰি আছোঁ আপোনালোকে ইয়াত প্ৰচাৰটো নকৰিব ভিতৰত তাৰপিছতো আপোনাৰ নুশুনাৰ পিছত আপোনাৰ তেওঁলোকৰ এজন ব্যক্তি তাৰ নাম হ'ল সৰ্বন সিং মই তাক মানাও কৰি আছোঁ সি মোক মানে ইমান বেয়াকৈ মাতি গ'ল তাৰপিছত আপোনাৰ মই লগালগ তাৰপিছত মই ধৰিলোঁ মোক কি হ'ল তহঁতি ইয়াত কেলৈ প্ৰচাৰ কৰি আছোঁ সি মোক উল্টা আহি মোক মোৰ লগত মানে মাৰপিট কৰে অস্ত্ৰ লৈ আহি সি মোৰ পৰা আক্ৰমণ কৰে এয়া চাওক